প্ৰাক্তন আলফাৰ আচলতে জিতেন দত্ত ডাঙৰীয়াই যি এটা মন্তব্য কৰিলে উচ্ছেদক লৈ সম্পৰ্কে যি এটা মন্তব্য তেখেতে মুছলমান গোটেই মানুহখিনিক লৈ কিনে কৰা নিচিনাই হ'ল কাৰণ তেখেতে যি বিশেষ এটা শ্ৰেণী বুলি কৈ কিনে তেখেতে মুছলিমক মানে উচ্ছেদ কৰা কথা লৈ যি ক'লে সেয়া গ্ৰহণযোগ্য নহয় তাৰপিছত তেখেতে ক'লে কিছু বছৰৰ পিছত ইছলামিক ৰাষ্ট্ৰ হ'ব সেয়া আচলতে গ্ৰহণযোগ্য নহয় লগত তেখেতে যি উচতনিমূলক কথা ক'লে আইনী হাতত উঠি লোৱা বা বিভিন্ন কথাৰে তেখেতে যিবিলাক কথা কৈছে সেয়া গ্ৰহণযোগ্য নহয় আৰু জিতেন দত্ত নিচিনা এগৰাকী ডাঙৰীয়া এজন তেখেতৰ পৰা আচলতে এনেকুৱা ধৰণৰ মন্তব্য আমি শুনিম বুলি বা তেখেতে এনেকুৱা ধৰণৰ কিছু কথা ক'ব য'ত ধৰ্মীয় আচলতে মেৰুকৰণ কৰাৰ চেষ্টা কৰিব আচলতে সেয়া কেতিয়াও আমি ভবা নাছিলো কিন্তু যিহেতু তেখেতে এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে তো তাৰে কিছু প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা কৰিম আৰু লগতে তেখেতক কিছু অতীত আচলতে সোঁৱৰাই দিয়াৰ চেষ্টা কৰিম প্ৰথম কথাটো হ'ল জিতেন দত্ত ডাঙৰীয়া যি উচ্ছেদক লৈ কিনে এটা শ্ৰেণী বিশেষ শ্ৰেণী বুলি কৈ কিনে যি তেখেতে মুছলমান বা তেনেকে শব্দৰে কৈছে মোৰ কথাটো এটা হৈ গ'ল জিতেন দত্ত ডাঙৰীয়া আপুনি যি কৈছে কি উচ্ছেদক লৈ কিনে যি কৈছে মোৰ কথাটো হৈ গ'ল বিশেষ শ্ৰেণী কিয় আছে যদি উচ্ছেদ হ'বলগীয়া আছে সকলোৰে হওক আমি প্ৰতিবাদ কিবিলাক কৰিছো আমি উচ্ছেদক লৈ কিনে প্ৰতিবাদ কৰা নাই চৰকাৰী মাটি যোনে বহি আছে হেয়া উচ্ছেদ হ'ব আমিও জানো কিন্তু আমি প্ৰতিবাদ কৰিছো হেয়া উচ্ছেদ কিয় একপক্ষ হৈছে হেয়া উচ্ছেদ কিয় আপোনাৰ অমানৱীয় হৈছে অমানৱীয় বুলি আমি কিয় কৈছো যিহেতু উচ্ছেদৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম আছে হেয়া নীতি নিয়ম হৈ গ'ল যিসকল মানুহক উচ্ছেদ কৰিব তেখেতসকলক পুনৰ সংস্থাপন দিব লাগিব তেখেতসকলক খোৱা খাদ্যৰ পৰা লৈ কিনে তেখেতসকলক সকলো সুবিধা যোগান ধৰাৰ পিছত হেয়া উচ্ছেদ কৰিবলৈ পাৰে কিন্তু হেয়া আমি দেখা নাপালো আৰু একপক্ষ হোৱাৰ কাৰণে আমি তাৰ বিৰোধিতা কৰিছো কিন্তু চৰকাৰী মাটিত অকলটো মুছলমান বহি থকা নাই ডাঙৰীয়া আজি যদি ৰেলৱে মাটিত হওক আজি যদি চৰকাৰী মাটিত হওক আজি যদি বন বিভাগৰ মাটিত হওক ফৰেষ্টৰ মাটিত হওক আমি যদি সকলোৱে যদি ভালকে চালি জাৰি চাওঁ তাত সকলো ধৰ্মীয় সকলো জাতি মানুহ আমি পাম তাতে বহি থকা কিন্তু অকল 26 নিৰ্বাচন পাৰ হ'বলৈ কাৰণে যি একচেটিয়া কৰি উচ্ছেদ কৰিছে হেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু প্ৰতিজন মুছলমানে হওক বা প্ৰতিজন সচেতন নাগৰিকে হেয়া প্ৰতিবাদ কৰিছে আৰু আজি আপুনি কৈছে কি মুছলমান উচ্ছেদ এইবিলাক আচলতে মন্তব্য আপুনি নকৰিব এইবিলাক মন্তব্য খুবা নাপায় উচ্ছেদক লৈ কিনে বা বিভিন্ন ক্ষেত্ৰত এটা বস্তু ধৰ্মীয় মেৰুকৰণ দিয়াটো কেতিয়াও কিন্তু এজন ভদ্ৰ মানুহৰ আচলতে হেতু পৰিচয় নহয় দ্বিতীয় নম্বৰ আপুনি যি ইছলামিক ৰাষ্ট্ৰ বুলি হ'ব বুলি ক'লে এয়া আপুনি তথ্য ক'ত পালে ডাঙৰীয়া ইছলামিক ৰাষ্ট্ৰ আমি ইমানটা বছৰ দি আমি মিলি থাকিলো আমি ইমান বছৰে আমি মিলি আছো অসমত আমি কিন্তু ইছলামিক ৰাষ্ট্ৰ হ'ব নে এখন কি ৰাষ্ট্ৰ হ'ব আমি এইবিলাকৰ কথা চিন্তা কৰা নাই আমি এটাই চিন্তা কৰিছো কেনেকৈ আমাৰ অসমীয়া জাতিটো বাচি থাকে কেনেকৈ আমাৰ অসমীয়া ভাষাটো সৰ্বসাধাৰণলৈ কেনেকৈ হেতু প্ৰথম স্থানত থাকিব পাৰে তাৰ কাৰণে অসমীয়া আৰু হিন্দুৰ যিমান অৰিহণা আছে তেনেকৈ মুছলমান মানুহৰো হিমানখিনিৰে অৰিহণা আছে হেয়া মিয়াই কক হেয়া খিলঞ্জীয়া মুছলমানে কক হেয়া যিয়ে কক সকলোৰে অৰিহণাত আজি আমাৰ অসমীয়া ভাষাটো প্ৰথম স্থানত আছে তো তাতে আপুনি ইছলামিক ৰাষ্ট্ৰ হৈ যাব বুলি এনেকুৱা ধৰণৰ মন্তব্য নকৰিব এতিয়া আপোনাক আমি উল্টা প্ৰশ্ন কৰিব পাৰো ডাঙৰীয়া যে আপুনি যে আজি ইয়াতে তেনেকুৱা ধৰণৰ ভয় ভাবুকি এটা খুৱাইছে যে ইছলামিক ৰাষ্ট্ৰ হৈ যাব কিবা হৈ যাব আপুনি দেখোন আলফা কালত আপোনালোকেতো ইছলামিক ৰাষ্ট্ৰত আছিলে বাংলাদেশটোতে এখন ইছলামিক ৰাষ্ট্ৰ আমি জানাৰ ভিতৰত তে ইছলামিক ৰাষ্ট্ৰত আপোনালোকে বসবাস কৰিছিলে দেখোন আমিতো আজি আপোনালোকক কোনোদিন এখন প্ৰশ্ন কৰা নাই কি আপোনালোকে ইছলামিক ৰাষ্ট্ৰ এখনৰ পৰা গুচি আহি কিবা গোপনীয় আপোনালোকৰ কিবা বুজাবুজি আছে নেকি ভিতৰত আজিও কিবা বুজাবুজি আছে নেকি ইছলামিক ৰাষ্ট্ৰৰ লগত মানে বাংলাদেশৰ লগত আমিতো আজিলৈ কোনো এজন মানুহে আপোনালোকক হেয়া প্ৰশ্ন কৰা নাই আপোনালোক সদায় শ্ৰদ্ধা আকাৰে আমি সন্মান কৰি আহিছো আমাৰ অসমীয়া জাতিৰ কাৰণে তেখেতসকলে হস্ত সংগ্ৰামৰ কাৰণে উলাই গৈছিলে বুলিকে কিন্তু আজি আপুনি সস্তীয়া জনপ্ৰিয়তা পাবলৈ কাৰণে সস্তীয়া ৰাজনীতি আপুনি পাবলৈ কাৰণে এনেকুৱা ধৰণৰ আপুনি মন্তব্য কৰিছে যি মন্তব্য গ্ৰহণযোগ্য নহয় দ্বিতীয় নম্বৰ কথা ডাঙৰীয়া আজি আপুনি কৈছে কি অসমীয়া জাতি জীয়াই থাকিব লাগিব অসমীয়া জাতি জীয়াই ৰাখিব লাগিব আমি বিভিন্ন ক্ষেত্ৰত আমি এয়া বাংলাদেশীক কিবা উলাই খেদাম ঠিক আছে ডাঙৰীয়া আপোনাৰ কথাক আমি সমৰ্থন জনাইছো আমি সকলোৱে ভাল পাইছো আজি আপোনাৰ প্ৰশ্ন থাকিলে ডাঙৰীয়া যি সকলে কাখন সমৰ্থন কৰিলে যি সকল অসমীয়া কাখন অসমত সমৰ্থন কৰিলে সেই সকলক আপুনি কি ভাষাৰে ক'ব বিচাৰে তেখেতসকল অসমীয়া হয় নে তেখেতসকল জাতিদ্ৰোহী হয় কি ভাষাৰে কয় কাৰণ আপোনালোকে এটা সময়ত এই আমাক প্ৰতিবাদ কৰিছিলে কাখন আমাৰ অসমীয়া জাতি বিৰোধী যাৰ কাৰণে আমাৰ পাছুতাকে তেজদাল যুৱক আমাৰ শহীদ হ'বলগীয়া হৈ গ'ল হয়নে আমি সকলোৱে আপোনালোকৰ কথা শুনি কিনে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিলো কিন্তু তাৰ পিছতে আমি দেখা পালো কি সেইখন কাকে সমৰ্থন কৰিলে একাংশ অসমীয়াই যাৰ কাৰণে যিখন চৰকাৰে আজি কাখন আনিছিলে তেখেতসকলে আজি শাসনত থাকিবলৈ পাৰিলে এতিয়া সেই সকল অসমীয়াক আপুনি কি ভাষাৰে ক'বলৈ বিচাৰিব তেখেতসকলে জাতিৰ তেখেতে বীৰ বুলি ক'বলৈ বিচাৰিব নে তেখেতসকল জাতিদ্ৰোহী ক'ব কি ভাষাৰে ক'ব আপুনি হেতু জনালে খুবেই ভাল পাম
কি বুলি ক'ব বিচাৰিব আমিতো নাজানো কাৰখনতে কোনে কি পাইছে কিন্তু আজি কিছু দিনৰ আগত আমি গম পালো যে যিসকল বিদেশীৰ গোচৰ চলি আছিলে হেয়া চৰকাৰে হেনো নিউজত যি আমি শুনিছিলো যে চৰকাৰে হেনো সেইবাৰ গোচৰ প্ৰত্যাহান কৰিছে আৰু কাৰ জৰিয়তে সেইসকলে নাগৰিকত্ব পাব জিতেন দত্ত ডাঙৰীয়া আপুনি কিয় সেইখিনি কাৰণে কেতিয়া মাত নিদিলে আপোনাৰতো মুখত মই আজিলৈ মাত শুনা নাই কিয় সেইখিনি বিদেশী নহয় নেকি সেইখিনি বিদেশী বহিষ্কাৰ হ'ব নালাগে নেকি নে অকল আপুনি ধৰ্মৰ ভিত্তিত মানে ৰাজনীতি এটা কৰিবলৈ বিচাৰিছে ধৰ্মৰ ভিত্তিত আপুনি বিদেশী বিচাৰি পাইছে নেকি মোৰ ক্ষেত্ৰততো বিদেশীৰ কোনো ধৰ্ম নাই জাতি নাই ভাষা নাই বিদেশী মানে বিদেশী হি যিয়ে হওক বিদেশী যাবলৈ লাগিব কিন্তু আজি সেই বিদেশী আজি কি হৈছে ডাঙৰীয়া আজি বিদেশী আপোনালোকে ধৰ্মৰ ভিত্তিত কৰি লৈছে নেকি প্ৰশ্ন আহে যে জাতিৰ প্ৰেম অকল মুছলমানৰ ক্ষেত্ৰতে আপোনালোকৰ আহে নেকি বেলেগৰ ক্ষেত্ৰত আপোনালোকৰ জাতিৰ প্ৰেমটো লুকাই থাকে নেকি আজি সবতকে ডাঙৰ আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো ডাঙৰীয়া আজি যেতিয়া আপোনালোকে অসমীয়া আমি উচ্ছেদ অসমীয়া কথা লৈ কিনে কৈছে আজি উচ্ছেদৰ ক্ষেত্ৰত লৈ কিনে কথা কৈছে যে উচ্ছেদ যিমান বেদখল কৰি আছে উচ্ছেদৰ হেতে আমাৰ অসমীয়াৰ কাৰণে শত্ৰু কিবা কিবি বিভিন্ন ক্ষেত্ৰত আপোনালোকে যি কথা কৈছে আপোনাক সবতকে আগতে এটা প্ৰশ্ন কৰিব বিচাৰিছিলো কিন্তু এতিয়া শেষত কৰিব বিচাৰিছো আজি যে উৰিয়াম ঘাটৰ কথা কৈছে আজি বিভিন্ন কেটা উজনিৰ কথা কৈছে আজি যে তাতে যে নগাই যে দপদপনি কৰিছে নগাই যে কৈছে যে এইখিনি আমাৰ মাটি এয়া আমাৰ মাটি নগাই যে হুংকাৰ দিছে নগাৰ ভয়ত আজি আমাৰ অসমীয়া মানুহ তাতে প্ৰাণৰ ভয়ত আজি তাতে বসবাস কৰিবলগীয়া হৈছে তাতে আপোনাৰ জিতেন দত্ত ডাঙৰীয়া আপোনাৰ কিয় মাত নাই তাতে নগাক কিয় আপুনি বুজাই দিব পৰা নাই এয়া অসমীয়া মাটি এয়া অসমীয়া ভূমি ইয়াত তোমালোকে দপদপনি নিদিবা বুলি আপুনি কিয় এতিয়ালৈ বুজাই দিবলৈ পৰা নাই আপোনাৰ মুখততো নগাৰ বিৰুদ্ধে কোনো ধৰণৰ মন্তব্য শুনা নাপালো আজি কিমান দিনেৰে উৰিয়াম ঘাটক লৈ কিনে নগাই সদায় সদায় তাতে কিবা না কিবা এটা কৈ আছে আমাৰ মাটি কৈ আছে তাততো আপোনাৰ কোনো দপদপনি দেখা নাপালো তাততো আপোনাৰ অসমীয়া জাতিৰ প্ৰতি হে অসমীয়া আমি সত্তাটো জিয়াই ৰাখিবৰ কাৰণে আপোনাৰতো কোনো মন্তব্য শুনা নাপালো আপোনাৰ লগতে আপোনাৰ যি সংগঠন এইবিলাক যি আমাৰ উজনি কিছু একাংশ সংগঠন আছে তেখেতসকলৰ মুখতো কিন্তু আমি শুনা নাপালো দুৰ্ভাগ্য কথা আচলতে এইবিলাক ডাঙৰীয়া আৰু লগতে আপোনাক এটা কথা ক'বলৈ বিচাৰো এই শেষত আপোনাক এটা কথা ক'ব বিচাৰো অসমীয়া জাতি অসমীয়া ভাষা অসমীয়া কলা সংস্কৃতি জিয়াই ৰাখিবলৈ হলে আগবাঢ়ি যাব লাগিব আৰু আগবঢ়াৰ কাৰণে আপোনালোকে অৰিহণা কিয় নলয় আপোনালোকে হাতত কিয় এটা সংকল্প নলয় যে আমি আমাৰ জাতি অসমীয়া জাতিটো আগবঢ়াই লৈ যাবলৈ কাৰণে অৰ্থনৈতিক হিচাপে আমি মজবুত হ'ব লাগিব অৰ্থনৈতিক হিচাপে মজবুত হ'বলৈ কাৰণে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ খেতিৰ পৰা লৈ সকলো আজি ৰাজমিস্ত্ৰীৰ পৰা লৈ লেবাৰৰ পৰা লৈ কিনে ঘৰ বনোৱাৰ পৰা লৈ কিনে বিভিন্ন কামত যিসকল কাম বোলে মিয়াসকল কৰিছিলে মুছলমানসকলে কৰিছে সেই কামত আমিও আগবাঢ়ি যাম আমি আগবাঢ়ি যাই কিনে আমি অৰ্থনৈতিক হিচাপে আমি সুৰক্ষা হ'ম কিয় আপুনি পদক্ষেপ নলয় হেয়া পদক্ষেপ লওক আজি অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ কাৰণে ডাঙৰীয়া তেতিয়াহ'লে আপুনি পদক্ষেপ কিয় নলয় যে আজি এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে আপোনালোকৰে কিছু একাংশৰ মাজতে আজি নিজৰ নামটো ভালকে অসমীয়াত লিখিবলৈ নোৱাৰে ৰচনা এখন দিলে অসমীয়াত ভালকে লিখিবলৈ নোৱাৰে ইংলিছতহে ক'ব হিন্দীতহে ক'ব কিয় আপোনালোকে অৰিহণা নলয় অৰিহণা লওক আপোনালোকে এটা দায়িত্ব লওক যে প্ৰতিজন ল'ৰা ছোৱালীয়ে কিন্তু অসমীয়া ভাষা লিখিব পাৰিব লাগিব ক'বলৈ পাৰিব লাগিব ভালকে ৰচনা এখন লিখিব পাৰিব লাগিব সেইবিলাক দায়িত্ব লওক তেতিয়া ভাষাটো জীয়াই ৰাখিব আজি কলা সংস্কৃতি জীয়াই ৰাখিবলৈ কাৰণে প্ৰতিটো মানুহ খুদক প্ৰতিজন উঠি অহা নৱপ্ৰজন্মক শিকাওক যে বিহু কেই প্ৰকাৰৰ আজি যদি ভালকৈ চাবলৈ যায় বহু সংখ্যক মানুহে নাজানে বহু সংখ্যক উঠি অহা নৱপ্ৰজন্ম বিহু বুলি ক'লে তেখেতসকলে নাজানে বিহু মানে জানে যে ষ্টেজত প্ৰগ্ৰাম হৈছে ফূৰ্তি কৰিব লাগিব হেয়া বিহু নহয় আমাৰ বিহু কেই প্ৰকাৰৰ হয় প্ৰতিজন মানুহক আচলতে এইখিনি কথা জানিব লাগিব ভেলাঘৰৰ আচলতে অস্তিত্ব কি হয় আমাৰ কাৰণে কি হয় সেইবিলাক আচলতে জানিব লাগিব শিকাওক তেতিয়া কলা সংস্কৃতি শিকি উঠিব তেতিয়া ভাষাটো যেতিয়া সকলোৱে লিখিবলৈ জানিবলৈ হ'ব তেতিয়া ভাষা জীয়াই থাকিব যেতিয়া অৰ্থনৈতিক হিচাপে মজবুত হৈ আহিব তেতিয়া জাতিটো আগবাঢ়ি যাব সেইবিলাক দায়িত্ব লৈ কিনে অসমীয়া জাতিটোক আগুৱাই লৈ যাওক তেতিয়া কম যে হয় আপোনালোকে সংগ্ৰাম কৰিছিলে জাতিটোৰ কাৰণে আজি আপোনালোকে যেতিয়া সাৰেন্ডাৰ কৰি কিনে আহিও আপোনালোকে জাতিটোক এটা ভাল ৰূপত লৈ গৈছে কিন্তু এয়া হিন্দু মুছলমান কৰি কিনে এয়া আপুনি ৰাজনীতি মেৰপেছৰ 26ৰ নিৰ্বাচনক কাৰবা খুখি কৰি জিকাবলৈ কাৰণে আপুনি যি এটা ভয় ভাবুকিৰে এটা মেৰুকৰণ কৰিবলৈ চেষ্টা কৰিছে হেনেকুৱা কৰ্ম কিন্তু আপুনি নিপ্ত নহব কাৰণ আপোনাৰ পৰা হেবিলাক বস্তু আমি আশা কৰা নাছিলো আৰু ভৱিষ্যতলৈ আপোনাৰ মুখত এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ কথা আমি আশা নকৰো বুলি ভাবিছো আৰু দ্বিতীয়বাৰ যেন আপুনি এনেকুৱা ধৰণৰ মন্তব্য নকৰে হেয়াই আমি আপোনাৰ ওচৰত অনুৰোধ কৰিলো
যেতিয়া ধুবুৰী গোৱালপাৰাৰ মিয়াই আহি বিজেপিৰ বৰঘৰটো নিৰ্মাণ কৰে 200-300 মিয়া শ্ৰমিকে আহি যেতিয়া মামাই উদ্বোধন কৰা ফ্লাইঅভাৰ কেইখন মিয়া শ্ৰমিক আহি পেলাই নিৰ্মাণ কৰে তেতিয়া ক'ত থাকে এই সকল বগা চোলা পিন্ধা কোলা পেণ্ট পিন্ধা ৰঙা কোলা চশমা লগোৱা জাতীয় সংগঠনৰ নেতৃত্ব যুঁজখন হ'ব লাগিছিল কৰ্ম আন্দোলনৰ যুঁজ আজি শিৱসাগৰ এৰিয়াত যেনেকৈ গোৱালপাৰা হওক বা ধুবুৰী হওক বা নগাঁৱৰ যিসকল সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু লোক মিয়া বুলি কোৱা হয় মিয়াসকলক খেদিবলৈ একাংশ জাতীয় সংগঠনৰ নেতাই তৎপৰতা অৱলম্বন কৰিছে এনেকৈ নেখেদাই যদি তেওঁলোকে কৰ্ম আন্দোলন গঢ়ি তোলেহেঁতেন এনেকৈ বগা চোলা কোলা পেণ্ট ৰঙা কোলা চশমা লগাই আঙুলি জোকাৰি জোকাৰি দম দিয়াতকৈ যদি মূৰত এখন গামোচা বান্ধি এখন মানে লুঙ্গি এখন পিন্ধি এটা গেঞ্জি লগাই তেওঁলোকো যদি তেনেকৈ যদি শ্ৰমিক আন্দোলনত নামি পৰিলেহেঁতেন প্ৰত্যেকগৰাকী অসমীয়া খিলঞ্জীয়া যুৱক যদি আজি ক'লেহেঁতেন যে আমিও বিল্ডিং ঘৰ বনাম আমি মিয়াক কাম নিদিওঁ আমি নিজেই নিজৰ বিল্ডিং ঘৰ বনাম বা আনৰ বিল্ডিং ঘৰটো আমি বনাই দিম আমি ধন ল'ম বা যিসমূহ ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে বা যিসমূহ বিজেপিৰ কাৰ্যালয় হওক বা অন্যান্য অফিচ কাছাৰী নিৰ্মাণ কাম হৈ আছে সকলোতে আমি কৰিম বুলি যদি আগবাঢ়ি আহিলেহেঁতেন প্ৰতিজন খিলঞ্জীয়া যুৱক বা এইসকল যিসকলে আজি উজনি অসমৰ পৰা যিসকল মধ্য অসমৰ লোক মিয়া বুলি যাক কৈছে তেওঁলোকে খেদাবলৈ বিচাৰি আছে বা ইয়াত থাকিব নোৱাৰিব বুলি কৈছে তেনেকুৱা কৰাতকৈ আজি প্ৰত্যেকজন অসমীয়াই আজি মূৰত গামোচা বান্ধি গেঞ্জি এটা পিন্ধি এখন লুঙ্গি বা গামোচা পিন্ধি পেলাই কামত লাগিব লাগিছিল তেওঁলোকে আজি মছলা বনাব লাগিছিল শিলগুটি আৰু সিমেন্ট মিহলাই তেওঁলোকে ডাঙৰ ডাঙৰ অট্টালিকা সাজিব লাগিছিল ডাঙৰ ডাঙৰ মেচিন ব্যৱহাৰ কৰি কিন্তু তাকে নকৰি তেওঁলোকে কৰিছে কি আজি যিসকল শ্ৰমিক খাটি খোৱা শ্ৰমিক সেইসকলক নিজৰ স্থানলৈ যাবলৈ কৈছে আৰে যদি তেওঁলোক বাংলাদেশলৈ বিতৰণ কৰক আৰু যদি তেওঁলোক ভাৰতীয় এতিয়া ভাৰতত আমাৰ অসমৰ ল'ৰা এটা যেনেকৈ গুজৰাটত গৈ বা তামিলনাডুত গৈ চাকৰি কৰিব পাৰে বা বিহাৰী মানুহ এজন বা উত্তৰ প্ৰদেশৰ মানুহ এজন বা ৰাজস্থানৰ মাৰোৱাৰী মানুহ এজনে আহি অসমত ব্যৱসায় কৰিব পাৰে চুলি কাটিব পাৰে ডাঙৰ ডাঙৰ হাৰ্ডৱেৰ খুলিব পাৰে তেনেকৈ গণতান্ত্ৰিক দেশ হিচাপে ভাৰততো এঠাইৰ পৰা আন ঠাইলৈ গৈ ব্যৱসায়িক সূত্ৰে মানুহে ভাড়া ঘৰত থাকিব পাৰে বা মাটি বাৰী কিনিব পাৰে সেইটো ভাৰতৰ সংবিধানে কয় আজি সংবিধানখন নামানি যদি প্ৰকৃততে তেওঁলোক ভাৰতীয় যদি বাংলাদেশী হয় খেদাই দিয়ক বাংলাদেশ যাবগৈ লাগিব তেওঁলোক কাৰণ ইয়াত কোনো বাংলাদেশী স্থান নাই গতিকে আৰু এটা কথা উল্লেখ কৰি থওঁ এই যে বশিষ্ঠ চাৰিআলিত যে যিটো বিজেপিৰ কাৰ্যালয় ৰাজ্যিক বিজেপিৰ কাৰ্যালয় যিটো মানে থিয় দি আছে 7 মহলীয়া সেই বিজেপিৰ কাৰ্যালয়টো নিৰ্মাণ কৰিছিল মিয়া শ্ৰমিকে 200-300 মিয়া শ্ৰমিক প্ৰতিদিনে লাগি আছিল এতিয়া যি কিখন ফ্লাইঅভাৰ বনাই আছে তাত কেইজন আপুনি অসমীয়া শ্ৰমিক আপুনি বিচাৰি পাব আজি অসমীয়া শ্ৰমিকে কাম নকৰে অকমান যদি হাই সেকেন্ডাৰী পাছ হৈ যাওঁ আমি বিলাক গৰ্বত মানে ফুলি উঠো আমিও তুমি কৰিব লাজ পাওঁ কাম কিন্তু সেই কৰ্ম সংস্কৃতি যদি আজি প্ৰত্যেকগৰাকী যদি অসমীয়াই অসমত তেনেকৈ কাম কৰিম বুলি যদি ল'লেহেঁতেন এনেকুৱা ধৰণে মিয়া শ্ৰমিকসকলে এনেকুৱা ধৰণৰ কামত নালাগিলহেঁতেন আৰু যি আপোনালোকে দেখিছে এতিয়া ফ্লাইঅভাৰ বনাই আছে তাত কিন্তু সেই ধুবুৰী গোৱালপাৰা বা নগাঁৱৰ সেইসকল মিয়া বুলি যাক কোৱা হয় বা সন্দেহযুক্ত বুলি আপোনালোকে যাক সজাব বিচাৰে সেইসকল কামত নিয়োজিত হৈ আছে আকৌ কৈছোঁ যদি বাংলাদেশী হয় তেওঁলোকক বাংলাদেশলৈ বিতৰণ কৰক যদি প্ৰকৃততে ভাৰতীয় নাগৰিক হয় এনেদৰে ৰঙা কোলা চশমা পিন্ধি বগা চোলা পিন্ধি কোলা পেণ্ট পিন্ধি এনেকৈ গৈ পেলাই ভাৰতৰ যিকোনো স্থানত থকা বেলেগ স্থানৰ মানুহক খেদোৱাৰ কিন্তু কাৰো অধিকাৰ সংবিধানে দিয়া নাই কৰ্মসূত্ৰে আজি মই গুৱাহাটীত আছোঁ মোৰ ঘৰ কলিয়াবৰত সেইবুলি মোক গুৱাহাটীত কোনোবা লোকেল মানুহে মোক খেলাই দিব নেকি মোৰ ঘৰলৈ
গতিকে এইবিলাক প্ৰশ্ন আচলতে কৰক আপোনালোকে নিজৰ মাজত। ইতিমধ্যে আপোনালোকে দুজন যুৱকৰ কথাখিনি শুনি হয়তো ভাবিছে চাগে দুজনেই চাগে মুছলমান যুৱক, সেইবাবে মিয়া মুছলমানক লৈ পিনি তেওঁলোকে কথাখিনি কৈ আছে, কিন্তু নহয়, এজন হৈছে মুছলমান যুৱক আৰু আনজন হৈছে হিন্দু যুৱক, কিন্তু তেওঁলোকৰ মতামত একে। আপোনালোকে হয়তো ধৰিব পাৰিছে যে তেওঁলোকে যিখিনি কথা কৈছে, কাৰণ তেওঁলোকে অসমত থাকি অসমৰ যিখিনি ৰাজনীতি হৈ আছে, হিন্দু মুছলমানৰ কাজিয়া কৰাবৰ বাবে যিখিনি ৰাজনীতি চলাই আছে আমাৰ এই চৰকাৰখনে, কিছু দল সংগঠনে সেইখিনিক লৈ পিনি তেওঁলোকে মাত মাতি আছে, কাৰণ তেওঁলোকে নিবিচাৰে যে হিন্দু মুছলমানৰ মাজত কোনো কাজিয়া হওক, আমাৰ বন্ধুসকল আমাৰ ভাইসকলৰ মাজত যাতে কোনো কাজিয়া সৃষ্টি নহয়, সেইবাবে তেওঁলোকে মাত মাতি আছে। কাৰণ আপোনালোকে দেখিব পালে যে আলফাৰ নেতা জিতেন দত্ত ডাঙৰীয়াও বহুখিনি কথাই কৈ গৈছিলে, তেওঁ হৈ পিনি মাত মাতিছে, আৰু আপোনাৰ উচ্ছেদক লৈ পিনি বহুখিনি কথা তেওঁলোক দুগৰাকীয়ে কৈ গ'ল। যদিহে তেওঁলোকৰ কথাত আপোনালোকে একমত হয়, যদি ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ।